ভক্তিৰ ৰসত বুৰ গৈছে মহানগৰীৰ লাল গণেশৰ ওদাল বাকৰা। আঠচল্লিছ প্ৰহৰ মহানাম সংকীৰ্তন উদযাপনস্থলীত লোকাৰণ্য পৰিৱেশ। ওদাল বাকৰাৰ তৰুণ ক্লাবৰ উদ্যোগত মা মংগলময় কালী মন্দিৰত মহানাম সংকীৰ্তন। পুৱাৰে পৰা অজস্ৰ লোকৰ ভিৰ। 7 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সংকীৰ্তন অনুষ্ঠানটোৰ আজি অন্তিমটো দিন। অন্তিম দিনটোত নৱ প্ৰসংগত অংশগ্ৰহণ কৰিছে সহস্ৰাধিক ভক্তই। 144 ঘণ্টাজোৰা অনুষ্ঠানত অংশ লৈ সকলোৱে মংগল কামনা কৰিছে। উল্লেখযোগ্য যে বিগত 45 বছৰ ধৰি এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। আজি অন্তিম দিনটোত ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। 7 দিন ধৰি চলা অনুষ্ঠানৰ অন্তত মহাপ্ৰসাদ গ্ৰহণ কৰে ভক্তসকলে। ভাৰত সংস্কৃতি সমিতি গঠন কৰি আয়োজন কৰা অনুষ্ঠানৰ পবিত্ৰ পৰিৱেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে অংশগ্ৰহণ কৰিছে। কেৱল অসমৰেই নহয়, ৰাজ্যৰ বাহিৰৰ পৰাও বহু লোক উপস্থিত থাকে অনুষ্ঠানটোত। আজি আমাৰ নাম কীৰ্তনটো 45 বছৰৰ পৰা হৈ আছে। আজি আমাৰ লাষ্ট দিন হয়। খিচৰি দিয়া হ'ব। আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট চব আছে ইয়াতে। আমাৰ ছেক্ৰেটাৰী হ'লগৈ বিপুল বকুল নাথ আৰু কেচিয়াৰ হ'লগৈ আমাৰ কাজু পাল আৰু প্ৰেচিডেণ্ট হ'ল বাবুল চৌধুৰী। এইখিনি আমাৰ নাম কীৰ্তনৰ সকলো 7 দিনৰ পৰা হৈ আছিলে। আজিয়ে খিচৰি মহাপ্ৰসাদ বিতৰণ কৰা হ'ব। অনুষ্ঠান মানে ভাৰত সংস্কৃতি সমিতি গঠন কৰি তেওঁলোকে এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। এইটো কীৰ্তন হৈছে নানা আমাৰ অসমৰ যাৰ ঠাইবিলাক আছে। আজি কোকৰাঝাৰৰ পৰা আহিছে বা আপোনাৰ গোসাইগাঁৱৰ পৰা আহিছে, ভূটানৰ পৰাও আহিছে। এইটো আমাৰ এটা কীৰ্তন কৰি বেংগলৰ পৰা আহিছে, কোচবিহাৰৰ পৰাও পাৰ্টি আহিছে। আহি আমাক এইটো কীৰ্তনটো গণেশৰ এইটো সৰ্বাংগীন যাতে একদম মংগল হয় তারই একটা 7 দিনের একটা ব্যবস্থা হয় এবং 7 দিনে আমার যথারীতি ব্যবস্থাও ইয়া আছে। আর আমার লাস্টের দিন আজি আমার হেক দিনে আমার নাম কীর্তন হয়েছে, নগর কীর্তনও করা হয়েছে। এটা নিয়ম অনুযায়ী হয়েছে। আজি মহাপ্রসাদ বিতরণ হব রাজ্যের মাজত। ধন্যবাদ। নিউজ ডেস্ক, দ্য নিউজ প্লাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।